হয়, বছৰটোৰ প্ৰথমটো দিনতে মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা বালিজানা দালকত। এই দালকত এজন কৃষক, এই কৃষকজন কেনেদৰে আজি ২২ বছৰে তেওঁ এবিধ যি পাচলি, সেই পাচলি উৎপাদন কৰি আছে আৰু সমগ্ৰ অসমতে সেই পাচলি কিন্তু জনাজাত হৈছে এই মুহূৰ্তত। য'ত মই উপস্থিত আছোঁ সেইডোখৰ ঠাই হ'ল দালক। এই দালকৰ এই সুস্বাদু পাচলিবিধে হ'ল দালকৰ বেঙেনা। সেই বেঙেনা খেতিত মই উপস্থিত আছোঁ আৰু সেইজন খেতিয়ক হ'ল গোপীমোহন ৰয়, যিজন গোপীমোহন ৰায় যোৱা ২২ বছৰৰ পৰা এই দালকৰ তেওঁ বালিজানা বেঙেনা খেতি কৰি সমগ্ৰ অসমতে এক মজবুত খুঁটি আকাৰে থিয় দিব সম্ভৱ হৈছে। সেইজন কৃষকৰ সৈতে আমি কথা পাতিম। সেইজন কৃষকে কেনেদৰে এই সুস্বাদু যি বালিজানা বেঙেনা বা দালক বেঙেনা, সেই দালক বেঙেনা কেনেদৰে তৈয়াৰ কৰে আৰু কিয় মানুহ ইমান খাই মিঠা এই সোৱাদ পায়, তেনেধৰণৰ বিভিন্ন কথা লৈ আজি আমি সেইজন কৃষকৰ সৈতে কথা পাতিম। এতিয়া কথা হ'ল যে এইজন কৃষক যোৱা ২২ বছৰে যে তেওঁ এই খেতিডৰা কৰি আছে বালিজানা বেঙেনা, তেনে নহয়। বালিজানা বেঙেনাৰ লগতে তেওঁ ফুলকবি, বন্ধাকবি, ওলকবি আৰু বিভিন্ন ধৰণৰ শাক পাচলি কৰি আছে। সেইজন কৃষকে হ'ল গোপীমোহন ৰায়। দাদা, আমি আপোনাক প্ৰথম খবৰৰ এই মজিয়ালৈ আনিছোঁ। এতিয়া প্ৰথম কথাটো হ'ল এই সুস্বাদু যি বেঙেনা আজি যোৱা ২২ বছৰে আপুনি ৰাইজক খোৱালে, তেনে স্থলত এই বেঙেনাটো আপুনি কেনেদৰে ইমান সুস্বাদু হোৱাৰ কাৰণটো কি আৰু মূল কাৰণটো কি ক'ব নেকি কৃষক ৰাইজক? আমাৰ প্ৰথম খবৰৰ এইটো মূল কাৰণটো হৈছে কি, আমাৰ জলবায়ুটোৰ আৰু মাটিৰ যিটো উৰ্বৰতা সেইটোৰ লগত মানে মিলি গৈছে আমাৰ। আৰু এই ভেৰাইটিটো মানে আমাৰ নিজা ভেৰাইটি, সেইকাৰণে মানে বহুত টেষ্টি হয়। আচ্ছা, আৰু এটা কথা শুনিছোঁ যে স্বয়ং মুখ্যমন্ত্ৰীয়ে এই বালিজানা বেঙেনাৰ সোৱাদ লৈছে। সুশান্ত বিশ্ব শৰ্মা ছাৰে খায়ে থাকে প্ৰতি বছৰে। আৰু আমাৰ উপদেষ্টা ছাত্ৰ খণ্ডৰ উপদেষ্টা সমুজ্জ্বল ছাৰ, কৃষি মন্ত্ৰীও ইয়াৰে সোৱাদ অতুল বৰা ছাৰেও খায়। আৰু এটা কথা ক'ব লাগিব, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন দা নিশ্চয় আপোনাৰ এই বেঙেনাৰ সোৱাদ লৈছে। এইবাৰতো দুৰ্ভাগ্যক্ৰমে দিব নোৱাৰিম, তেখেতটো নাই, খাই থাকে মানে। লৈছিলে জুবলি বাইদেউ নিজে আহি ইয়াৰ পৰা লৈ গৈছে বেঙেনা। তাৰমানে তেওঁলোকৰ ফিডবেক কেনেকুৱা? এই বেঙেনাৰ ওপৰত ফিডবেক কিবা দিছে নেকি আপোনাক, যে জনাইছে নেকি? কৈছে ইমান ধুনীয়া বস্তুটো কেতিয়াও নেৰিবা, কৰি থাকিবা, নহ'লে আমি কেনেকে খাব পাৰিম। আচ্ছা, এই কথাটো জুবিন দা কৈছে? জুবিন দা কৈছে, আৰে এইটো অসম বিখ্যাত বেঙেনা, এইটো কৰি থাকিবা, এনেকৈ কৈছে। জুবলি বাইদেউ এনেকৈ কৈছে। আচ্ছা, আৰু এটা কথা, এই বেঙেনা যি আপুনি প্ৰস্তুত কৰে বা তাৰ আগতে কিবা প্ৰিপাৰেশ্যন লয় নেকি, যে কেনেধৰণৰ আপুনি সাৰ প্ৰয়োগ কৰে, বা জৈৱিক সাৰ কৰে না ৰাসায়নিক সাৰ কৰে, বা সেনেকুৱা যি কীটনাশক দ্ৰব্য কিবা ব্যৱহাৰ কৰে নেকি ইয়াতে? আমি যিটো নেক্সট বছৰত যিটো আমি সাৰ প্ৰস্তুত কৰিম, এতিয়াৰ পৰা আমি আৰম্ভণি কৰিব লাগিব। আমি কেঁচু সাৰটো বহুত লেট হয়, 6 মাহ লাগে কেঁচু সাৰ বনাওঁতে। গোবৰখিনি পচন সাৰ বনাওঁতে 6 মাহ লাগে। সেইখিনি নিজাকে মানে অহা বছৰ যিটো খেতি কৰিম এতিয়াৰ পৰা প্ৰস্তুত হ'ব লাগিব। চবখিনি নিজা ঘৰুৱা হিচাপে বনোৱা হয়। কেঁচু সাৰৰ লগতে আমাৰ ছাগলীৰ গোবৰ, ছাগলীৰ গোবৰটো বহুত ভাল হয়, সেইখিনি বনাই থাকোঁ, সেইখিনি টেষ্টি হয়। যোনটো মানে কীটনাশক দ্ৰব্য, যেনেকে কীট পতংগটো আপোনাৰ ইয়াতে লাগে, আহি যায়, তেনে স্থলত আপুনি কি ব্যৱস্থা কৰে? সেইটো ইজি প্ৰচেছ আছে। আমাৰ যিটো গৰুৰ পেচাব আছে, গৰুৰ পেচাব আৰু নিম তিতাৰ পাত আৰু আমাৰ চাধা এক লগ কৰি যেতিয়া স্প্ৰে কৰি দিব, তাতে কোনো থাকিব নোৱাৰে, মানে সেই কীটনাশক গুচি যায়। এতিয়া তাৰমানে উঠি অহা খেতিয়ক বহুত আছে, যিহেতু বহুত আছে, তেনে স্থলত সেইসকল খেতিয়কক যদি এই আমাৰ দালকৰ বেঙেনাৰ খেতি কৰিব খোজে, এতিয়া ধৰক আমি নামনি অসমৰ মানুহ, যে আপাৰৰ মানুহে যদি আপাৰৰ খেতিয়কে যদি কেতিয়াবা কৰিব খোজে, তেনে স্থলত আপুনি কি পৰামৰ্শ দিব তেওঁলোকক? এটাই ক'ম কি, এইটো বস্তু জৈৱিক কৰিলে আপুনি বহুত দিনলৈকে কৰি থাকিব পাৰিব আৰু প্ৰত্যেক বছৰে ভাল হৈ থাকিব জৈৱিকত কৰিলে। ঠিক আছে, জৈৱিকত কৰিলে আপোনালোকে ভাল ফল পাব এইটো দালক বেঙেনাটো। আৰু যদি আপোনাৰ খেতি কৰোৱাৰ কাৰণে যদি বেঙেনাৰ পুলি বিচাৰে বা তেনেকুৱা ধৰণৰ অকণমান যদি মানে সহায় বিচাৰে, তেনে স্থলত আপুনি কি কৰিব? মই কৰি দিম, মই নিজাকে প্ৰস্তুত কৰোঁ পুলি বহুত দিওঁ মানুহক, আৰু তেওঁলোকে যদি কিবা বস্তু নাজানে মোক সুধিলে মই কৈ দিব পাৰিম। আপোনাৰ ফোন নাম্বাৰটো ক'ব নেকি ইয়াতে? ফোন নাম্বাৰটো ক'ম, 9435811767। এই ফোনত নাম্বাৰত যোগাযোগ কৰিলে আপুনি নিশ্চয় সকলো অসমৰ যি খেতিয়ক আছে তেওঁলোকক সহায় কৰিব। কিবা যদি মই জানাত কিবা তেওঁলোকে যদি কিবা সোধে মই কৈ দিব পাৰিম, মই যিখিনি জানো শুদ্ধ হিচাপে। হয়, নিশ্চয়কৈ ক'ব লাগিব, এইজনেই হ'ল গোপীমোহন ৰয়। তেখেতে যোৱা 22 বছৰৰ পৰাই কিন্তু তেওঁ এই খেতিডৰাত
ব্যস্ত আৰু এই খেতিডৰা কৰিয়ে তেওঁ ৰাইজৰ এক সমুদৰ যি বতৰা আশা, সেই আশাৰ কিন্তু সুস্বাদু খাদ্য খোৱাৰ আশা, সেই আশা কিন্তু সফল কৰিবলৈ সক্ষম হৈছে। আৰু এইজন গোপীমোহন ৰায়ে যোৱা 22 বছৰে অকল ইটোৱে কৰিলে, বেঙেনা খেতিয়ে কৰিলে, কিন্তু তেনেস্থলত কিন্তু চৰকাৰীভাৱে এইজন গোপীমোহন ৰায়ক কিন্তু কেতিয়াও কোনো ধৰণৰ চৰকাৰী সা সুবিধা দিয়া নগ'ল। আৰু এটা কথা ক'ব লাগিব, স্বয়ং মুখ্যমন্ত্ৰীয়ে কিন্তু এই বেঙেনাৰ সোৱাদ লৈছে, আৰু ক'ব লাগিব সৰ্বানন্দ সোণোৱাল তেওঁ কিন্তু এই বেঙেনাৰ সোৱাদ লৈছে। স্বয়ং কৃষি মন্ত্ৰী অতুল বৰাদেৱ তেখেতেও কিন্তু এই বেঙেনাৰ সোৱাদ লৈছে। তেনে ক্ষেত্ৰত এইজন গোপীমোহন ৰয়ক যদি চৰকাৰীভাৱে কিছু সা সুবিধা দিল হয় চৰকাৰে, হয়তো অনাগত দিনত তেখেতে কৃষি এক সংগ্ৰাম কৰি সমগ্ৰ অসমতে এই বালিজানা বেঙেনাটো প্ৰস্তুত কৰাত তেওঁ যথেষ্ট সহায় কৰিল হয় আন খেতিয়কক। তেনে আৰু নতুন নতুন বাৰ্তা লৈ এই প্ৰথম খবৰৰ প্ৰতিজন কৃষি দৰ্শকক এটা কথাই ক'ব খোজোঁ বা কওঁ, যদি কিবা কাৰণত আপোনালোকে এই খেতিৰ বিষয়ে যোগাযোগ কৰিব লাগে বা যোগাযোগ কৰিব, এই গোপীমোহন ৰায়কক যদি খেতিয়কক যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ নিশ্চয় আপোনালোকক ফোন নম্বৰটো দিছে, আৰু আপোনালোকে যোগাযোগ কৰিলে হয়তো এই প্ৰথম খবৰৰ জৰিয়তে আপোনালোকে এই বালিজানা খেতি কৰাৰ কাৰণে নতুন বছৰটোতে এটা নতুন আশাৰ দিগন্তলৈ আপোনালোকে আগবাঢ়িব পাৰিব। হয়।